দিছপুৰৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ত অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেশ্যনৰ আছাম ইউনিটৰ সংবাদমেল। চৰকাৰী খণ্ডৰ বেংক ব্যক্তিগতকৰণ কৰাক লৈ সৰব হৈছে অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেশ্যন। ধনী শ্ৰেণী আৰু পুঁজিপতিৰ স্বাৰ্থত ৰাজহুৱা খণ্ডৰ বেংক ব্যক্তিগতকৰণ কৰিব বিচাৰিছে চৰকাৰে। বেংক ব্যক্তিগতকৰণ হ'লে অসুৰক্ষিত হ'ব ৰাইজৰ সঞ্চিত ধন। বন্ধ হৈ পৰিব বেংকসমূহৰ আঁচনি হ'ব। এই মন্তব্য AIBOCৰ ষ্টেট ইউনিটৰ সচিব সঞ্জীৱ সেনৰ। ৰাজহুৱা খণ্ডৰ বেংকৰ প্ৰতি জনতাক আকৰ্ষিত কৰিবলৈ AIBOCয়ে কাম কৰি আছে বুলি মন্তব্য সচিবগৰাকীৰ। ৰাজহুৱা খণ্ডৰ বেংক ব্যক্তিগত খণ্ডৰ হাতলৈ যোৱাৰ পৰা বচাবলৈ হ'লে ৰাইজৰ সহায় সহযোগিতা লাগিব বুলি মন্তব্য কৰিছে অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেশ্যনে। গভৰ্ণমেণ্টৰ বা চৰকাৰৰ যোনটো নীতি আছে যে গোটেইখিনি পাব্লিক ছেক্টৰ বেংকবিলাক প্ৰাইভেট হাতত গতাই দিব লাগে। আপোনালোকৰ যে সুৰক্ষিত ধনবিলাক আপোনালোকে যে বেংকত ৰাখিছে, আজি পাব্লিক ছেক্টৰৰ পৰা যদি প্ৰাইভেট হাতত যায় তেনেহ'লে এই ডিপজিট ৰখা ধনৰাশিবিলাক কিন্তু ইনচিকিউৰ্ড হৈ পৰিব। প্ৰাইভেট ছেক্টৰৰ ছ'চিয়েল যোনবিলাক দায়বদ্ধতা আছে সেই স্কিমবিলাক বন্ধ হৈ যাবগৈ। গোটেই প্ৰাইভেট ছেক্টৰৰ বেংকবিলাক পাব্লিক ছেক্টৰত আহিব লাগে। লাৰ্জ স্কেল ৰিক্ৰুটমেণ্ট হ'ব লাগে। ৰিক্ৰুটমেণ্ট নহ'লে আজি পৰিস্থিতি যোনটো আপোনাৰ আনএমপ্লয়মেণ্ট চিটুৱেশ্যন হৈছে, যদি পাব্লিক ছেক্টৰ প্ৰপাগেট নকৰে তেনেহ'লে এই আনএমপ্লয়মেণ্ট প্ৰব্লেমটো কেতিয়াও শেষ নহয় আৰু এইটো বাঢ়িবহে। তো সেইকাৰণে আমাৰ এই 55th এনিভাৰ্চাৰী অফ দিছ দিছ বেংক নেশ্যনেলাইজেশ্যন ডে আমাৰ কাৰণে এটা মহৎ এটা যুদ্ধৰ এটা প্ৰস্তুতি বুলি ক'ব পাৰে। আমি যুঁজ দি আছোঁ ফৰ দ্য ৰেষ্টৰেশ্যন অফ পাব্লিক ছেক্টৰ ফেব্ৰিক অফ দ্য বেংক। আমি যুঁজ দি আছোঁ বেংকত আৰু বেছি ৰিক্ৰুটমেণ্টৰ কাৰণে। যোনে পুঁজিবিলাক ৰাখে বেংকক তাহাঁতে যেন আৰু বেছি ইণ্টাৰেষ্ট ৰেট পায়। কাৰণ আমি চাইছোঁ কি যোনে জমা ৰাখে ধনবিলাক তাহাঁতৰ ইণ্টাৰেষ্ট ৰেটটো দিনে দিনে কমি আছে আৰু এই পুঁজি দি পেলাই আমি পুঁজিপতিবিলাকক ঋণ দি আছোঁ 4% 5%। সেইটো এটা ডাঙৰ এনমেলি ইন দ্য ছিষ্টেম। আমি যোনে জমা ৰাখি আছে তাক দি আছোঁ 3%কৈ ঋণ ইণ্টাৰেষ্ট জমাৰ বিপৰীতে, আৰু ঋণৰ ক্ষেত্ৰত তাহাঁতৰ পৰা আমি 8-9%কৈ লৈ আছোঁ। ট্ৰেক্টৰ ফাইনেন্স যোনটো প্ৰায়ৰিটি ছেক্টৰ ফাইনেন্স আপুনি চাব 11-12 ইভেন 15%কৈ ইণ্টাৰেষ্ট ৰেট লোৱা হয়। হুৱেৰ এজ